জীৱন আহে ঘূৰি বৰ দুখ। পিন্ধিছে কি হয় কি বুলি ক'ব পাৰি? এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট, ইফালে বতাহ সোমাই। এইটো আমাৰ সমীৰক সুধি ল'লে হ'ল, গান লিখে যে সমীৰ, সি বনাই দিছে মোক। ইটছ কল হেৰেম। এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট পেণ্ট আৰু ঢাক খাই আছে তই। আজি মানে এটা প্ৰব্লেম হ'ল, মোৰ সদায় প্ৰব্লেম থাকেই চব জেগাত। পেণ্টটো উল্টাকে পিন্ধি আহিলোঁ। এতিয়া কিছুমানে ভাবিব যে এইটো ষ্টাইল ডিজাইন, ষ্টাইলে বাৰু, কিন্তু গোটেই পেণ্টটো উল্টা। এতিয়া পকেটবোৰ ভিতৰৰ ফালে। এতিয়া কিবা এটা থবলৈ হ'লেও মই মানে হাত ভৰাই ভিতৰত থৈ পকেটটো বিচাৰিব লাগে এনেকে, ভিতৰ চাইডে একো নাথাকে। তথাপি তেনেকে পিন্ধি আহিছো আৰু, বেয়া নাপাব। আৰু মোক দিছে সূৰ্য কণ্ঠ। মই হাঁহিছো, মানে কি মোক সূৰ্যৰ লগত নাথাকোৱে, মই এটা চন্দ্ৰৰ লগত থাকো। ৰাতি যেতিয়া জোন ওলাই মই ওলাও, যেতিয়া সূৰ্য ওলাই মই শুই দিওঁ। पहली बार साजन की आंखों में प्यार, दिलबर तुझे मिलने को नरे नरे बेकरार, देखा है पहली बार साजन की आंखों में प्यार। বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়ে তো। মাত এতিয়া মোৰহে নাইকিয়া হৈছে। যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে, সেইখিনি মানে কিবা আপত্তিজনক যদি থাকে মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায়। আৰু নহয় মই ইফালে বাগৰি যদি শুই দিওঁ যে কিমান শুনিম আৰু, তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা, মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ, সেইখিনিও কয়। তোমার হাঁহিতে খরা মুকুতারে গাথমালা, তার বাবে তোমার কিবা আছে নেকি কব লগা? হিমন্ত বিশ্ব শৰ্মাক দেখিছো মোতকে বেছি জপিওৱা। That's my style. মোৰ ষ্টাইলটো কিয় কপি কৰিছে? হিমন্তৰ পৰা পইচা ল'বলৈ। ইমান ধুনীয়া ছোৱালীজনী, মই বোলো হাতেৰে মাতি এনেকে উঠাম তাক ষ্টেজত। এই কোন এইটো বৰটো, এইটো সেইফালে উঠাই দিছে। মই যেনেকে আছিলোঁ তেনেকে থাকিব লাগিব। মই যেনেকে এনেকে খজুৱাই থাকোঁ,